নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ আক্ৰমণৰ অভিযুক্ত চাৰিজনকৈ যুৱকে আজি সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেলৰ মাজতে আটক কৰে আৰক্ষীয়ে দিছপুৰ আৰক্ষীয়ে চাৰি অভিযুক্তক আটক কৰে এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ টাইমেটৰ দৰ্শকলৈ জনাইছো সমগ্ৰ ঘটনাৰ বিৱৰণী দিছিল সংবাদমেল যোগে চাৰি আক্ৰমণত অভিযুক্ত যুৱকে আৰু গীতাৰ্থ ডেকা হিৰকজ্যোতি ৰাজবংশী অৰূপ তালুকদাৰ আৰু দিশান্ত ভাগৱতীক আৰক্ষীয়ে আটক কৰে সংবাদমেল সম্বোধন কৰি থকাৰ পিছতে আটক কৰে চাৰি অভিযুক্তৰ বিৰুদ্ধে জুবিন গাৰ্গে এজাহাৰ দাখিল কৰিছিল আৰু ঘটনাৰ কেইবাটাও ভিডিঅ' ক্লিপ প্ৰদান কৰিছে ইতিমধ্যে সংবাদ মাধ্যমক যুৱক কেইজনে চাৰি অভিযুক্তৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ জামিন লাভ কৰাৰ পিছতো আটক কৰাৰ অভিযোগ আনহাতে চাৰি অভিযুক্তক আৰক্ষীয়ে বিচাৰি থকা বুলি দাবী কৰিছে জামিনৰ কোনো নোটিছ পোৱা নাই বুলি দাবী কৰিছে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে CJM আদালতৰ পৰা জামিন লাভ কৰিছে চাৰিজনকৈ যি জুবিন গাৰ্গৰ আক্ৰমণৰ অভিযুক্ত আছিল চাৰি যুৱকে জামিন লাভ কৰিছে আমি দৃশ্য দেখুৱাইছো টাইমেটৰ সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো কেনেদৰে আৰক্ষী সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে গৈ উপস্থিত হৈছিল আৰু এনেদৰে দিছপুৰ আৰক্ষী গৈ যি স্থানৰ পৰা তেওঁলোকে সংবাদমেল সম্বোধন কৰিছিল সেই স্থানত গৈ উপস্থিত হয় আমি দৃশ্য দেখুৱাইছো টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখিবলৈ পাইছে আৰক্ষী এনেদৰে ঘৰটোৰ ভিতৰলৈ সোমাই গৈছে আৰু সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে আটাইকেইজনকে হিৰকজ্যোতি ৰাজবংশী গীতাৰ্থ ডেকা অৰূপ তালুকদাৰ আৰু দিশান্ত ভাগৱতী আটাইকেইজনকে এনেদৰে এয়া আৰক্ষীয়ে আটক কৰি লৈ আনে गाड़ी चाबी लो गाड़ी पड़ा लो এই মুহূৰ্তত আপোনালোকক মই 6 মাইলৰ পৰা আমি ইয়াত দেখুৱাইছো দেখিবলৈ পাইছে আৰক্ষী এনেদৰে আৰক্ষীৰ গাড়ীত বহাই লৈ যায় দিছপুৰ থানালৈ লৈ যায় আটাইকেইজনকে চাৰি অভিযুক্তক এনেদৰে লৈ যায় জুবিন গাৰ্গক যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল 12 আগষ্টৰ নিশা আৰু তাৰ পিছতেই নিশাৰ ভাগতে জুবিন গাৰ্গে এজাহাৰ দাখিল কৰিছিল আৰু তেওঁলোকে CJM আদালতৰ পৰা জামিন লাভ কৰিছিল ইতিমধ্যে আৰু সেই যুৱককেইজনে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষীয়ে জামিন লাভ কৰাৰ পিছতো কিয় আটক কৰিলে সেয়া তাকো লৈ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে চাৰি অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ যে জামিন লাভ কৰাৰ পিছতো আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু আনহাতে চাৰি অভিযুক্তক আৰক্ষীয়ে বিচাৰি থকা বুলি দাবী কৰিছে আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে কোনো ধৰণৰ জামিনৰ নোটিছ তেওঁলোকে লাভ কৰা নাই বুলি দাবী কৰিছে আৰক্ষীৰ ফালৰ পৰা আমি দেখুৱাইছো এয়া কিছু মুহূৰ্তৰ পূৰ্বৰ সেই ঘটনা আৰু তেওঁলোকে যিখন গাড়ী লৈ আহিছিল এই চিয়াজ গাড়ীখনো এনেদৰে আৰক্ষীয়ে জব্দ কৰি ইতিমধ্যে লৈ গৈছে থানালৈ লৈ গৈছে সেই গাড়ীখনো যিখন গাড়ী তেওঁলোকে ব্যৱহাৰ কৰিছিল সেই বিশেষ গাড়ীখনো লৈ গৈছে আৰক্ষীয়ে আৰু যিদিনাখন সেই ঘটনা সংঘটিত হৈছিল সেইদিনাখন সেই চিয়াজ এই বিশেষ গাড়ীখন তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু গাড়ীখনো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাইছো সেই দৃশ্য কেনেদৰে সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে আটক কৰি লৈ যায় চাৰিগৰাকী অভিযুক্তক যি জুবিন গাৰ্গক আক্ৰমণ কৰাৰ অভিযোগ আছিল চাৰিগৰাকী যুৱকৰ বিৰুদ্ধে হিৰকজ্যোতি ৰাজবংশী এওঁ ইতিমধ্যে NSOৰ ফালৰ পৰা বহিষ্কাৰ কৰিছে তেওঁ উপসভাপতি আছিল মহানগৰ শাখাৰ NSOৰ আৰু তেওঁ ইতিমধ্যে বহিষ্কাৰ কৰিছে NSOৰ ফালৰ পৰা সেই ঘটনাৰ পিছতে আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰিছিল তেওঁলোকৰ গ্ৰেপ্তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে আৰক্ষীয়ে কি মন্তব্য কৰিছে আমি সেই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছো আমি এতিয়া বিচাৰি আছো তেওঁলোকক এতিয়া পাইছো তাৰপিছত আমি ব্যৱস্থা ল'ম তেওঁলোকে আমাৰ সংবাদমেল বেলৰ কাগজ দেখাইছে তেওঁলোকে নাই এইটো আমাক এতিয়ালৈ আমি শ্ব' কৰা নাই আমি পোৱা নাই আকৌ আমি লৈ গৈ আছো হটপষ্ট কৰিবৰ কাৰণে লৈ গৈ আছো আমি কোনো ধৰণৰ আমি বিচাৰি আছিলো কোনো ধৰণৰ বেল লৈছে বুলি কৈছে না আমি কোনো ধৰণৰ কোনো কাগজ পোৱা নাই গতিকে আমি লৈ গৈ আছো তাৰপিছত আমি ভিডিঅ' ব্যৱস্থা ল'ম আৰু আৰক্ষীৰ ভাষ্য ইতিমধ্যে আৰক্ষীয়ে উল্লেখ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ নোটিছ লাভ কৰা নাই জামিন লাভ কৰা কোনো ধৰণৰ নোটিছ লাভ কৰা নাই তেওঁলোকে বিচাৰি আছিল বুলি উল্লেখ কৰিছে চাৰি যুৱকক তেওঁলোকে বিচাৰি আছিল আমি দেখুৱাইছো উইন্ডো কৰি দেখুৱাবলৈ পাইছে তেওঁলোকৰ জামিন লাভ কৰাৰ যি নোটিছ
যি অৰ্ডাৰ সেই অৰ্ডাৰ নটিছখন ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত চাৰিগৰাকীকৈ যুৱকে তেওঁলোকে প্ৰকাশ কৰিছে CJM আদালতৰ পৰা তেওঁলোকে জামিন লাভ কৰিছিল কিন্তু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উল্লেখ কৰিছে যে কোনো ধৰণৰ নটিছ লাভ কৰা তেওঁলোকে সেই চাৰি যুৱকক বিচাৰি আছিল সেই 12 আগষ্ট নিশাৰ জুবিন গাৰ্গে এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা বিচাৰি আছিল আৰু আজি সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে আটক কৰি লৈ যায় চাৰি যুৱকক আৰু অভিযুক্তৰ কি মন্তব্য আছিল আমি সেই মন্তব্য এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ পোৱাৰ পাছত এটা চাওক যেতিয়া বেইলেবল ছেকশ্যন থাকে পুলিচৰ চবে জুবিন গাৰ্গ ডাঙৰীয়া হওক বা একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক এটা ছিষ্টেম এটা থাকে যেতিয়া কেছ এটা পৰে কেছৰ ছেকশ্যনকেইটাৰ ওপৰত কেছ মানে প্ৰচিডিংবোৰ হয় এতিয়া তেখেতৰ কেছত গোটেইকেইটা বেইলেবল ছেকশ্যন আছিলে বেইলেবল ছেকশ্যনত কেতিয়াও মানে গৈ ডাইৰেক্ট কি কয় এইটো ঘৰত গৈ এনেকুৱা এই যোনটো ছিষ্টেমটো হৈ আছে এইটো ছিষ্টেম এনেকুৱা নহয় কাৰো ঘৰে চৰে গৈ ৰেড চাইড নামাৰে আজি দেখা পাইছে এতিয়া পাৰ্মিশ্যন আছিল নে নাই ঘৰত চাৰ্চ কৰা পাৰ্মিশ্যন আছিল নে গম নাপায় তাৰ পাছতো ঘৰত আহি সোমাই এৰেষ্ট কৰি লৈ গৈছে বেইল থকা পাছত এই ছিষ্টেমটো হৈছে তাৰমানে ভাবক কি হৈ আছে আমাৰ ন্যায় ব্যৱস্থাটো কি হৈছে আজি গম পাই গৈছে চবে এতিয়া চাওক বেইল থকা পাছতো যদি এৰেষ্ট কৰি লৈ যাব পাৰিছে তাৰমানে এতিয়া আৰু 10টা 20টা ভুৱা গছৰ পেলাবই এই ছিষ্টেম হৈ পৰিছে আজি তাৰিখত দেখা পাইছে চবৰে আগত আজি দেখা পাইছে কি হৈ গৈছে চাৰিজনক লৈ গৈছে যোন চাৰিজনে বেইল পাইছে যোন চাৰিজন আছিলে অৰূপ তালুকদাৰ হীৰকজ্যোতি ৰাজবংশী গীতাৰ্থ ডেকা আৰু দিশান ভগৱতী আৰু এয়া তাৰপিছৰ ভাষ্য আৰু ইতিমধ্যে সংবাদমেলত কি মন্তব্য কৰিছিল চাৰি অভিযুক্তই কি মন্তব্য কৰিছিল সেই ঘটনাৰ নিশাৰ ভাগত কি ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত কি বিৱৰণী কৰিছিল সেয়া আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ নিশা এটা ঘটনা ঘটিছিল আৰু তাত দেখুওৱা হৈছিল যে মোৰ লগৰ কেইজনৰ সতীৰ্থ হয় আমাৰ চাৰিজন সতীৰ্থ হয় কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ জুবিন গাৰ্গক আগভেটি ধৰি তেখেতক আক্ৰমণ কৰিছিল আৰু তাৰপিছতে কি হ'ল আমাৰ ওপৰত এফআইআৰ হ'ল আৰু আমাৰ ঘৰত পুলিচে ৰেডো কৰিলে অসমৰ কিছুসংখ্যক লোকে আমাক বিভিন্ন মাধ্যমত গালি গালাজো কৰিলে লগতে জুবিন দাক এনি টাইম কা আন্দোলনৰ সময়ত গালি পাৰি থকা মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বহুতো মন্তব্য কৰিলে কিন্তু প্ৰকৃত ঘটনাতে সেইদিনা কি ঘটিছিল এইটো আমি আজি একচুৱেলি জনাবলৈ আহিছোঁ সেইদিনা ৰাতি ঠিক 9টা বজাত গীতাৰ্থ ডেকাই হীৰকজ্যোতি ৰাজবংশীক ফোন কৰিছিল যে তেখেতৰ বিৰাট পেটৰ বিষ তেখেতৰ 4বাৰমান বমি হৈছে আৰু পেটৰ বিষত তেখেত থাকিব পৰা নাই আৰু তেখেতে আপোনাৰ উশাহত কষ্ট পাই আছে চ' তেখেতক হস্পিটেল লোৱাৰ কাৰণে তেখেতক মাতি দিলে কিয় হীৰকজ্যোতি ডেকাই আহি দেখা পালে ঘটনাটো আৰু মোক ফোন কৰিলে যে অৰুদা আপুনি আহিব লাগে আৰু চাব লাগে এবাৰ কিন্তু মোৰ গাড়ীখন বেয়া হৈ থকাৰ কাৰণে মই ক'লোঁ যে তই আহি মোক লৈ যা তই হীৰকজ্যোতি ডেকাই মোক নিব হীৰকজ্যোতি ৰাজবংশীয়ে মোক নিবলৈ আহিল নি আহি মই চাই মই দেখিলোঁ যে চিভিয়াৰ গেষ্ট্ৰিক হোৱাৰ কাৰণে তাৰ পেটৰ বিষ হৈছে চ' আৰু বমি হোৱাৰ কাৰণে আৰু পেটৰ বিষৰ কাৰণে মই তাকে 2টা ইনজেকশ্যন দিওঁ এটা পেন IV ইনজেকশ্যন আৰু এটা অণ্ডাৰষ্টেণ্ডেল এটা ইনজেকশ্যন দিওঁ তাৰপিছত 2 ঘণ্টামান পিছত ই কিছু ৰিলিফ পায় কিন্তু মোক কয় যে তাৰ অলপ মাথাটো ঘূৰোৱা টাইপ হৈ আছে আৰু তাৰ দুৰ্বল লাগি আছে ভৰি হাত অলপ টানাটানি কৰি থকা বুলি কয় সেয়ে মই ভাবোঁ যে ফ্লুইডটো যিহেতু কমি গৈছে সেইকাৰণে মই তাক ক'লোঁ এটা চেলাইনৰ প্ৰয়োজন হ'ব আৰু মোৰ লগত সেইখিনি সময়ত চেলাইন নাছিল চ' মোৰ হায়াতত মোৰ চিনাকি ডক্টৰ বহুতো আছে বুলি ভাবি মই তাক হায়াত হস্পিটেললৈ লৈ আহি আহিছিলোঁ সেইখিনি সময়তে কি হয় যে গণেশগুৰি ব্ৰিজখন যেতিয়া আমি দেখা পাওঁ তাত এটা জাম ট্ৰাফিক জাম এটা হৈ আছে আৰু সেইখিনি আমাৰ যিহেতু আমাৰ ইমাৰ্জেঞ্চি আছিল আমাৰ হীৰকজ্যোতি ৰাজবংশী গাড়ীখন চলাই আছিল সেই গাড়ীখনৰ আগপিনে নামি যায় যে দেখা পায় যে এখন ডাম্পাৰ আৰু এখন বাছ মুখামুখি ৰাখি তৰ্কাতৰ্কি কৰি আছে ডাম্পাৰৰ ড্ৰাইভাৰজনো আৰু বাছৰ হেণ্ডিমেনজনে চিটি বাছৰ হেণ্ডিমেনজনে একেবাৰে তৰ্কাতৰ্কি লাগি আছে আৰু গালি পাৰি দুয়োটাই গাড়ীখন ৰাস্তাটো জাম কৰি থৈ দিছে সেইখিনি সময়ত আমাৰ পিছফালে জুবিন দাৰ গাড়ীখন আছিল চ' আমি বিশেষ গম পোৱা নাছিলোঁ ই গোটেই হীৰকজ্যোতি ৰাজবংশীয়ে গাই ৰাস্তাটো ক্লিয়াৰ কৰি সিহঁতক ধমকি দি ৰাস্তাটো ক্লিয়াৰ কৰি দিলে সেইখিনি সময়ত জুবিন দা হৰ্ণ মাৰি আছিল আমিও বেছি গুৰুত্ব দিয়া নাই কাৰণ ৰাস্তাটো যিহেতু জাম হৈ আছিল আৰু আহি আছিল তো আমি আগত আহি ডাম্পাৰকেইজন ড্ৰাইভাৰজনক আমি হীৰকজ্যোতি ৰাজবংশীয়ে ধমকি দিয়ে যে ৰাতি এইবিলাক কাজিয়া কৰিব নাপায় কিয় এইবিলাক কৰি আছ সেইখিনি সময়তে জুবিন গাৰ PSOজন নামি আহি কয় যে জুবিন দা আছে গাড়ী ছাইড দে কিন্তু আমি হীৰকজ্যোতি ৰাজবংশী কয় যিহেতু ছাইডেদি বহুত জেগা আছে আপোনালোকে ওলাই যাওক তাতে জুবিন দাৰ অলপ ইগ' হাৰ্ট হ'ল নেকি আমি বুজি নাপালোঁ তাৰপিছত কি কৰে জুবিন দাই বাৰে বিকেট আৰু সেইখিনিত গাড়ীখন কি কৰে আমাৰ গাড়ীখন আগুৱাই যাব নিদিয়ে তেখেতে আমি যিপিনে যাওঁ সিপিনে এবাৰ ইপিনে কাটি দিয়ে তাৰপিছত আমি অভাৰটেক কৰি ওলাই যাব বিচাৰোঁ তাৰ ওলাই যেতিয়া যাওঁ তেখেতে কি কৰে ফুল স্পীডত গৈ ৰং ট্ৰেকত গৈ তেখেতে কি কৰে আমি যিহেতু হায়াতত যাই আছিলোঁ আমি গণেশ মন্দিৰৰ গোল চক্কৰটো লৈ আমি হায়াত যাব লাগে যিহেতু আমি গণেশ মন্দিৰত যাই আছিলোঁ কিন্তু জুবিন দাই সেইটো নকৰি কি কয় আমাৰ আগত গৈ
তেখেতৰ গাড়ীখন আগবেদি ধৰে। আপোনালোকৰ হাতত আমি ভিডিঅ'টো প্ৰদান কৰিছোঁ, আপোনালোকে ভিডিঅ'টো দেখাব যে জুবিনদাৰ গাড়ীখনেহে আমাৰ গাড়ীখন আগবেদি ধৰি আছে। তেখেতে এফআইআৰত উল্লেখ কৰিছিল যে আমি জুবিনদাক আগবেদি ধৰিছিলোঁ, কিন্তু এইটো আচলতে সম্পূৰ্ণ মিছা। তেনেকুৱা কোনো ঘটনা নাছিল। জুবিনদাৰ হয়তো খং উঠিল, যিহেতু আমি তেখেতক তেখেতক ক'লোঁ যে ছাইডেদি ওলাই যাব পাৰে, সেইটো এটা তেখেত ইগ' হাৰ্ট হ'ল। এই ইগ' হাৰ্টে মেবি তেখেতে আমাৰ গাড়ীখন আগবেদি ধৰিলে আৰু আমাক অশ্লীল গালি গালাজ পাৰিলে, আমাৰ পাৰ্মিশ্যনৰ কথা ক'লে। তাৰপিছত আমি তেখেতৰ পাৰ্মিশ্যন বিচাৰিলোঁ, তেখেতে ক'লে তেখেতৰ পাৰ্মিশ্যন নালাগে। তাৰপিছত ক'লে তেখেতৰ চেণ্ট্ৰেল মিনিষ্টাৰ, হোম মিনিষ্টাৰৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন আছে। তেখেতে আমিও ক'লোঁ আমাৰো বহুত খং উঠিল, কাৰণ জুবিনদাক বহুত ভাল পাইছিলোঁ, কিন্তু কিছুমান ঘটনাৰ কাৰণে আমাৰো খং উঠি আছিল। আমি তেতিয়া জুবিনদাক ক'লোঁ, হয় জুবিনদা আপুনি পাৰ্মিশ্যন পাব পাৰে, কাৰণ যিহেতু আপুনি জাতিক বিক্ৰী কৰিলে, জাতিক যিহেতু বিজেপি দলৰ ওচৰত বিক্ৰী কৰিলে, বিজেপিৰ দালালি কৰিলে, জাতিৰ দালালি কৰিলে, সেইকাৰণে আপোনাক পাৰ্মিশ্যন পাব পাৰে। তেতিয়া তেখেতে উত্তেজিত হৈ উঠে আৰু আমাক বহুতো গালি পাৰে। চ' আজি আমি সঁচা কথা যে আমি জুবিনদাক সিদিনা দালাল বুলি কৈছোঁ, আৰু আমি আৱেগিক হৈ গৈছোঁ আৰু খঙত কৈছোঁ। কোৱাৰ কাৰণ আছে, কাৰণ আমি যোৱাবাৰ আপুনি দেখিছে যে কা আন্দোলনৰ টাইমত কি হৈছিল, জুবিনদাই মাতাৰ লগে লগে আমি লাখ লাখ অসমৰ ছাত্ৰ সমাজ, যুৱ সমাজ সকলো ৰাজপথলৈ ওলাই আহিছিল। এই ওলাই অহাৰ পিছত ঘটনাটো কি হ'ল যে তেখেতে আমাৰ বহুতো ল'ৰা, হাজাৰ ল'ৰা জেলত গ'ল, 6জন ল'ৰা শ্বহীদ হ'ল। মোৰ লগত উঠা বহা কৰা 20জন ল'ৰা জেলত গ'ল। আমি দিনে নিশাই কষ্ট কৰি ল'ৰাবিলাকৰ বেইল কৰাইছিলোঁ। আজি কিছুদিন আগতে গম পায়, আজি 1 মাহমান আগতে মোক CID মাৰাথন জেৰা চলাইছে, 6 ঘণ্টা ধৰি মোক বহাই কা আন্দোলনৰ সম্পৰ্কত প্ৰশ্ন কৰিছিল। গতিকে আমি ভুক্তভোগী। এই কা আন্দোলন কৰি যিখিনি আমাক অত্যাচাৰ কৰিছে, সেই অত্যাচাৰ আমি ভুক্তভোগী। তাৰপিছত যেতিয়া আমি জুবিনদাক অনুসৰণ কৰিছিলোঁ, তাৰপিছত যদি জুবিনদাই বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰে, বিজেপিৰ ওচৰত যায় তেখেতৰ হাত মিলায়, তাতো আমাৰ খং উঠাটো স্বাভাৱিক। আৰু এই খঙতে আমি কৈছিলোঁ, আৰু আমি জুবিনদাক আজি অনুৰোধ কৰিব বিচাৰোঁ, জুবিনদাক জনাব বিচাৰোঁ যে যিটো ঘটনা ঘটিছে এইটো আচলতে এখন আইনা, জুবিনদাৰ কাৰণে আইনা। জুবিনদাই এইটো ঘটনা বুজি পোৱা উচিত, কাৰণ জুবিনদা আমাৰ কাৰ প্ৰতি আৱেগ আছে, বহুতৰ পৰা খঙত আছে। গতিকে জুবিনদাই যদি এনেকুৱা ধৰণৰ কাম কৰে, বিজেপিৰ লগত যদি হাত মিলায়, তেনেহ'লে ভৱিষ্যতে জুবিনদাই আৰু বেলেগ যিবিলাক কাবিনেটি আছে, কাৰ লগত জড়িত লোক আছে, তেওঁলোকে পুনৰ জুবিনদাক এনেকুৱা কথা ক'ব পাৰে। চ' জুবিনদাই সেইটো বস্তু বুজা উচিত, আৰু জুবিনদাক আমি অনুৰোধ জনাওঁ, জুবিনদাই এইখিনি বুজি পুনৰ আমাৰ মাজত উভতি আহক। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ যে জুবিনদাই যিটো কৃষি ব্ৰেণ্ড এম্বেচাডৰ হ'ল, জুবিনদাটো আমিতো যিমানটো জানো জুবিনদাটো গোটেই অসমৰ ব্ৰেণ্ড এম্বেচাডৰ আছিল। তেখেতে আজি চৰকাৰৰ এটা বিভাগৰ কিয় ব্ৰেণ্ড এম্বেচাডৰ হ'বলৈ গ'ল আমি বুজি নাপালোঁ। তাৰোপৰি আমি জুবিনদাক আন এটা অনুৰোধ জনাম যে জুবিনদা আপুনি যদি পাৰে এই চৰকাৰী আঁচনিত কোনো আগভাগ নল'ব, কাৰণ আপোনাক আমি যিমান দূৰ জানো এই আঁচনিৰ জৰিয়তে কিবা দুৰ্নীতি কৰা বুলি দেখাই বিজেপি আপোনাক ব্লেকমেইলিং কৰিব। 12:40 বুলি ধৰক। সংবাদমেলৰ সেই দৃশ্য দেখুৱালোঁ। সংবাদমেলৰ সম্বোধন কৰি থকাৰ সময়তে তেওঁলোকে অভিযোগ প্ৰতি অভিযোগ বৰ্তমান সময়ত দাখিল কৰিছে। জুবিন গাৰ্গৰ ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে তেওঁলোকে জামিন লাভ কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰি কি হৈছিল নিশা তাৰ ঘটনাৰ বিৱৰণী এনেদৰে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকে আটক কৰি লৈ গৈছে আৰু সমগ্ৰ ঘটনা এতিয়া আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব আচলতে নিশা সেইদিনাখন কি হৈছিল। আৰু সংবাদ মাধ্যমত কেইবাটাও ভিডিঅ' ক্লিপ তেওঁলোকে প্ৰদান কৰিছে। যিকেইজন অভিযুক্ত আক্ৰমণকাৰী কেইজনে কেইবাটাও ভিডিঅ' ক্লিপ প্ৰদান কৰিছে, আমি সেই ভিডিঅ' ক্লিপ কেইটাই মুহূৰ্তত দেখুৱাইছোঁ টাইমেটৰ দৰ্শকসকলক। জুবিন গাৰ্গৰো ভাষ্য আছে আৰু যিকেইজন অভিযুক্ত তেওঁলোক আক্ৰমণকাৰী অভিযুক্ত হৈছে তেওঁলোকৰো ভাষ্য শুনিবলৈ পোৱা গৈছে সেই ভিডিঅ' ক্লিপ কেইটা। মোৰ কথা কৈছ মই জন্ম হবলৈ উৎপাত কৰিব নোৱাৰো। তই মোৰ কথা কৈছ মই জন্ম হবলৈ তোৰ কাৰণে এতিয়া পাৰ্মিশ্যন আছে নাই? মোৰ পাৰ্মিশ্যন লাগে। তোৰ কাৰণে এতিয়া পাৰ্মিশ্যন আছে নাই? মোৰ পাৰ্মিশ্যন লাগে। উৎপাত কৰিব নোৱাৰো। তই মোৰ কথা কৈছ মই জন্ম হবলৈ উৎপাত কৰিব নোৱাৰো। তই মোৰ কথা কৈছ সেইটো আমি নাজানো। আমি এতিয়াও বিচাৰি আছিলোঁ তেওঁলোকক এতিয়া পাইছোঁ, তাৰপিছত আমি ব্যৱস্থা ল'ম। তেওঁলোকে আমাৰ সংবাদমেল বেলৰ কাগজ দেখাইছে তেওঁলোকে। নাই, এইটো আমাক এতিয়ালৈ আমি শ্ব' কৰা নাই, আমি পোৱা নাই আকৌ। এৰেষ্ট কৰা হ'লে তেওঁলোকক আমি লৈ গৈ আছোঁ, সোধপোছ কৰিবৰ কাৰণে লৈ গৈ আছোঁ। আমি কোনো ধৰণৰ আমি বিচাৰি আছিলোঁ, কোনো ধৰণৰ বেল লৈছে বুলি কৈছে। না, আমি কোনো ধৰণৰ কোনো কাগজ পোৱা নাই। গতিকে আমি তেখেতে বেইল পোৱাৰ পাছত এটা চাওক, যেতিয়া বেইলেবল ছেকশ্যন থাকে পুলিচৰ চবে জুবিন গাৰ্গ ডাঙৰীয়া হওক বা একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, এটা ছিষ্টেম এটা থাকে। যেতিয়া কেছ এটা পৰে, কেছৰ ছেকশ্যন কেইটাৰ ওপৰত কেছ প্ৰচিডিংবোৰ হয়।
এতিয়া তেখেতৰ কেছত গোটেইকেইটা বে লেভেল ছেকশ্যন আছিলে বে লেভেল ছেকশ্যনত কেতিয়াও মানে গৈ ডাইৰেক্ট কি কয় এইটো ঘৰত গৈ এনেকুৱা এই যোনটো ছিষ্টেমটো হৈ আছে এইটো ছিষ্টেম এনেকুৱা নহয় কাৰো ঘৰে চৰে গৈ ৰেড চাইড নামাৰে আজি দেখা পাইছে এতিয়া পাৰ্মিশ্যন আছিল নে নাই ঘৰত চাৰ্চ কৰা পাৰ্মিশ্যন আছিল নে গম নাপায় তাৰ পাছতো ঘৰত আহি সোমাই এৰেষ্ট কৰি লৈ গৈছে বেইল থকা পাছত এই ছিষ্টেমটো হৈছে তাৰমানে ভাবক কি হৈ আছে আমাৰ ন্যায় ব্যৱস্থাটো কি হৈছে আজি গম পাই গৈছে চবে এতিয়া চাওক বেইল থকা পাছতো যদি এৰেষ্ট কৰি লৈ যাব পাৰিছে তাৰমানে এতিয়া আৰু 10টা 20টা ভুৱা গছৰ পেলাবই এই ছিষ্টেম হৈ পৰিছে আজি তাৰিখত দেখা পাইছে চবৰে আগত আজি দেখা পাইছে কি হৈ গৈছে 4জনক লৈ গৈছে যোন 4জনে বেইল পাইছে যোন 4জন আছিলে কাক নিলে নাম কেইটা অৰূপ তালুকদাৰ হীৰকজ্যোতি ৰাজবংশী গীতাৰ্থ ডেকা আৰু দিশান ভগৱতী হয় 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 তেখেতে বেইল পোৱা Escuela no. ¿Sabe cuál? ¿Sabe? ¿Gary sabe? ¿Gary sabe cuál? ¿Está con भाई? ¿Gary sabe cuál? ¿Gary sabe? ¿Gary sabe? গাড়ী চাবিটো কাল ¿Gary para no? ¿Gary para no? Vamos a ver para হয় এই মুহূৰ্তত আপোনালোকক মই 6 মাইলৰ পৰা আপোনালোকক দৃশ্যসমূহ দেখুৱাইছোঁ ইয়াত কিছু সময়ৰ পূৰ্বে যি জুবিন গাৰ্গৰ লগত নিশা যিটো ঘটনা সংঘটিত হৈছিল জড়িত থকা বুলি অভিযোগ আছিল আৰক্ষীৰ ওচৰত তেওঁলোকে সংবাদমেল দিছিল আৰু সেই সংবাদমেলৰ শেষ হোৱাৰ পিছতে ইতিমধ্যে যিহেতু এতিয়া এৰেষ্ট কৰা দেখা পোৱা গৈছে তেওঁলোকক ইতিমধ্যে আটক কৰিছে আৰু ইয়াত আহি নিজে যিহেতু ইয়াত সংবাদমেল দিছিলে অৰূপ তালুকদাৰ হীৰকজ্যোতি ৰাজবংশী আৰু হীৰকজ্যোতি ৰাজবংশী এই তিনিগৰাকী আৰু গীতাৰ্থ ডেকা এই তিনিগৰাকী যিটো সংবাদমেল সম্বোধন কৰিছিল সম্বোধন কৰাৰ পিছতেই ইতিমধ্যে ইয়াত যিসকলে সংবাদমেল দিছিল যিহেতু ইয়াত তেওঁলোকে এচিপি নিজে আহি